নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ কেৰিয়াৰ আসামৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল যথেষ্ট ভাল খবৰ আহি গ'ল। যিখিনি কেণ্ডিডেটে SSC GD কনষ্টেবল 2025ৰ কাৰণে আবেদন কৰিছিল তেওঁলোকৰ বাবে এই খবৰটো আহিছে। এখন ইম্পৰ্টেণ্ট নটিচ আহিছে এক্সাম ৰিলেটেড। BSF, CISF, CRPF, ITBP আৰু আসাম ৰাইফলৰ বাবে যি 39,481টা পোষ্ট আছিলে সেই পোষ্টৰ এক্সাম নটিচ আহি গৈছে। আপোনালোকে এক্সামসমূহ দিব পাৰিব। সকলোখিনি ভিডিঅ'টোত বুজাই ক'ম, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধু বান্ধৱীসকল এইখন হৈছে ইম্পৰ্টেণ্ট নটিচখন যিখন আহিছে SSCৰ ফালৰ পৰা আহিছে, আজি আহিছে, ঠিক আছে। তো ইয়াতে দিয়া হৈছে নেম অফ এক্সামিনেশ্যন আৰু শিডিউল অফ এক্সামিনেশ্যন। তো এতিয়ালৈকে যদি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলত জইন হৈ লোৱা নাই তেনেহ'লে লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ জইন হৈ ল'ব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। তো ইয়াতে দিয়া হৈছে নেম অফ এক্সামিনেশ্যন কনষ্টেবল GD ইন চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ CAPFS, লগতে SSF ৰাইফলমেন GD ইন আসাম ৰাইফল এণ্ড নাৰ্কটিক কণ্ট্ৰল ব্যুৰো এক্সামিনেশ্যন 2025। যিখিনি কেণ্ডিডেটে SSC GDৰ কাৰণে আবেদন কৰিছিল 2025 চনৰ বাবে তেওঁলোকৰ এক্সাম ডেটসমূহ ইতিমধ্যে ঘোষণা কৰিছে। তো এক্সাম ডেটসমূহ ইয়াতে দিয়া হৈ আছে শিডিউল অফ এক্সামিনেশ্যনত 4, 5, 6, 7, 10, 11, 12, 13, 17, 18, 19, 20, 21 আৰু 25 ফেব্ৰুৱাৰী। তো এইকেইটা ডেটত এই এক্সামসমূহ শিডিউল কৰা হ'ব, ঠিক আছে। তো বন্ধু বান্ধৱীসকল যথেষ্ট ভাল খবৰ আহি গ'ল। আপোনালোকে এতিয়া এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক SSC GDৰ যিখিনি কেণ্ডিডেটে আবেদন কৰিছিলে। তো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক বন্ধু বান্ধৱীলৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ ইমানেই, ধন্যবাদ।